गुवाहाटी के प्रतिष्ठित शिक्षण संस्थान यूएसटीएम में एक छात्र की मौत को लेकर सनसनी मच गई है। कक्षा 12वीं के एक छात्र की संदिग्ध मौत को लेकर कई सवाल खड़े हो रहे हैं। शुरुआती जांच के मुताबिक विजन 50 के इस छात्र ने आत्महत्या की है। छात्र की पहचान ग्वालपाड़ा के लखीपुर निवासी हाफिजुल इस्लाम के तौर पर हुई। रिपोर्ट के मुताबिक बीती रात करीब 11 बजे छात्र ने अपने हॉस्टल के कमरे में आत्महत्या की। घटना को लेकर यूएसटीएम प्रबंधन की ओर से कोई जानकारी नहीं दी गई। दूसरी ओर पुलिस ने मौके से छात्र का शव बरामद कर पोस्टमार्टम के लिए उसे नोंगपो सिविल अस्पताल भेजा है। 9:20 माনৰ ঘটনা এইখিনি সময় আমি যেতিয়া খবৰ পালোঁ, খবৰ পাই আমি গুচি গ'লোঁ। গৈ পেলাই দৰ্জা যিখন বন্ধ আছিল, লক আছিল, দৰ্জাখন আমি খুলিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ পিছত আমি দেখা পালোঁ ল'ৰাজন মানে এনেকুৱা অৱস্থাত এটা আছে। হয়, তাৰপিছত আমি পুলিচক খবৰ দিয়া হ'ল। পুলিচ আহি ল'ৰাজনক পোষ্টমৰ্টমৰ কাৰণে বাকী যিখিনি যাৱতীয় ব্যৱস্থাৰ কাৰণে নংপু চিভিল হস্পিটেলত তাক লৈ যোৱা হয়। আমি ঘটনাটো এইখিনিয়ে গম পাইছোঁ, ল'ৰাজন আছিল হাফিজুল ইছলাম। ল'ৰাজনৰ ঘৰ গোৱালপাৰা। একচুৱেলি সেই ৰুমটোত দুজন ল'ৰা আছিল। তাৰ লগৰ যিজন ল'ৰা আছিল, সেই দুজন ল'ৰাৰ এজন আগতীয়াকৈ তাৰ গা বেমাৰৰ কাৰণে সি ঘৰলৈ গুচি গৈছিল। গতিকে সেই ৰুমটোত সি অকলে আছিল। আৰু যেতিয়া আমাৰ হোষ্টেলৰ এটা নিয়ম এটা আছে, যেতিয়া ষ্টুডেণ্টখিনি পঢ়া শুনা কৰি আছে নে নাই সেইখিনি আমাৰ পৰ্যবেক্ষণ কৰা হয়। সেইখিনি সময়ত চাওঁতে দেখা গ'ল তাৰ ৰুমটো বহুত সময় ধৰি দৰ্জাখন বন্ধ আছিল। বন্ধ থকাৰ কাৰণে আমি যেতিয়া হৈ লাগিল কিহৰ কাৰণে বন্ধ হৈছে, তাৰপিছতে আমি গম পালোঁ ঘটনাটো।